নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা আধ্যাত্মিক তথা জ্ঞানবৰ্ধক ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, গীতাৰ এক আখ্যান অনুসৰি এবাৰ দেৱঋষি নাৰদে ভগৱান শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল যে মানুহে নিজৰ জীৱনলৈ অহা ভাল সময় বা বেয়া সময়ৰ কথা কেনেকৈ জানিব পাৰে। নাৰদৰ প্ৰশ্ন শুনি ভগৱান শ্ৰীকৃষ্ণই হাঁহিমুখে কৈছিল, হে দেৱঋষি, যেতিয়া মানুহৰ জীৱনলৈ ভাল সময় আগমন ঘটে, যেতিয়া মানুহৰ দুখৰ দিন শেষ হয়, যেতিয়া মানুহৰ ভাগ্য পৰিৱৰ্তন হয় বা যেতিয়া মানুহৰ জীৱনলৈ বিপদ আহিবলৈ আৰম্ভ কৰে, তাৰ ঠিক আগে আগেই মই সেই ব্যক্তিলৈ কিছু সংকেত প্ৰেৰণ কৰোঁ। সেই সংকেত প্ৰকৃতিৰ মাধ্যমেৰে, পশু পক্ষীৰ মাধ্যমেৰে নাইবা কীট পতংগৰ মাধ্যমেৰে পঠোৱা হয়। সেই সংকেত যি মানুহে বুজিব পাৰে, তেওঁ জীৱনত উন্নতি কৰিবলৈ সক্ষম হয়, লগতে বিপদ বিঘিনিৰ পৰাও হাত সাৰিব পাৰে। প্ৰিয় দৰ্শক, আমাৰ ঋষিমুনিসকল অত্যন্ত বিদ্বান আছিল। সেইবাবে ঋষিমুনিসকলে ভগৱানে দিয়া সেই সংকেতসমূহৰ বিষয়ে মানুহৰ মাজত তুলি ধৰিছিল। প্ৰকৃতিয়ে দিয়া সেই সংকেতৰ কথা আমি যাতে বুজিব পাৰো। প্ৰকৃতি বা পশু পক্ষীয়ে আমাক কেতিয়া আৰু কি সংকেত প্ৰেৰণ কৰে, সেই কথা জানি আমি যাতে আমাৰ ভৱিষ্যত তৈয়াৰ কৰিব পাৰো, তাৰ বাবে ঋষিমুনিসকলে এই সংকেতসমূহ বিভিন্ন গ্ৰন্থৰ জৰিয়তে প্ৰকাশ কৰিছিল। অৰ্থাৎ যেতিয়া এজন ব্যক্তিৰ জীৱনলৈ ভাল সময় অহা আৰম্ভ হয়, তেতিয়া যদি এই সংকেতসমূহ ব্যক্তিজনে বুজিব পাৰে, তেন্তে তেওঁ এই সংকেত সৎ ব্যৱহাৰ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত আমি আপোনাক মেকুৰীয়ে দিয়া কিছু ভাল আৰু বেয়া সংকেতৰ কথা প্ৰকাশ কৰিম, যি সংকেত বুজি আপুনি আপোনাৰ সন্মুখত থকা আৰু শক্তিশালী কৰিব পাৰিব আৰু বেয়া সময়ৰ উমান বুজি সাৱধান হৈ চলিব পাৰিব। যদি আপোনাৰ সন্মুখত কোনো বিপদ অহাৰ সংকেত পায়, তেন্তে সেই বিপদৰ সৈতে মোকাবিলা কৰিবলৈ আপুনি আগতীয়াকৈ প্ৰস্তুত হৈ থাকিব পাৰিব। ফলত আপুনি ডাঙৰ ক্ষতিৰ পৰা নিজকে বচাব পাৰিব। গতিকে আপুনিও যদি সেই শুভ আৰু অশুভ সংকেতৰ বিষয়ে ভালদৰে জানিব বিচাৰে, তেন্তে কমেণ্টত সম্পূৰ্ণ ভক্তিৰে জয় শ্ৰী কৃষ্ণ বুলি লিখি কথাখিনি শেষ পৰ্যন্ত শুনি যাওক। নম্বৰ 1, ঘৰত মেকুৰীয়ে জল পান কৰা। আপোনাৰ ঘৰত থকা মেকুৰীটোৱে জল পান কৰা বা পানী খোৱা আপুনি দেখিছে, কিন্তু বেলেগৰ পৰা আহি যদি কোনো মেকুৰীয়ে আপোনাৰ ঘৰত জল পান কৰে বা সেই মেকুৰীটোৱে জল পান কৰি থকা আপুনি দেখা পায়, তেন্তে এইটো অতি শুভ লক্ষণ বুলি বিশ্বাস কৰা হয়। আপোনাৰ ঘৰত বেলেগৰ পৰা অহা মেকুৰীয়ে জল পান কৰিলে বুজিব যে দেৱী লক্ষ্মীয়ে আপোনাক আশীৰ্বাদ প্ৰদান কৰিছে। এই সংকেত পোৱাৰ পিছৰে পৰা আপোনাৰ ভাগ্য পৰিৱৰ্তন হ'বলৈ আৰম্ভ হ'ব। আপোনাৰ ভাগ্য দিনক দিনে উজ্জ্বল হৈ পৰিব। আপোনাৰ জীৱনৰ পৰা আৰ্থিক সংকট দূৰ হ'বলৈ আৰম্ভ কৰিব। হাতলৈ টকা অহাৰ নতুন নতুন পথ খোল খাব। আপোনাৰ ঘৰখনত ধন সম্পত্তি বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। অৰ্থাৎ ঘৰত মেকুৰীয়ে জলপান কৰাটো আৰ্থিক লাভৰ লক্ষণ বুলি কোৱা হৈছে। নম্বৰ 2, মেকুৰীয়ে কাজিয়া কৰা। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি দুটা মেকুৰীয়ে নিজৰ মাজতে কাজিয়া কৰি থকা দেখা পায়, তেন্তে অলপো দেৰি নকৰি মেকুৰী দুটাৰ কাজিয়া ভাঙিবলৈ চেষ্টা কৰিব বা মেকুৰী দুটা তাৰ পৰা খেদি পঠিয়াব। এইটো শুভ লক্ষণ হিচাপে বিবেচনা কৰা নহয়, এইটো আপোনাৰ বাবে এটা অশুভ লক্ষণ। যদি আপোনাৰ ঘৰত মেকুৰীয়ে কাজিয়া কৰি থকা দেখা পায়, তেন্তে বুজিব যে শীঘ্ৰেই আপোনাৰ ঘৰত কোনো বিবাদ আৰম্ভ হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত বা আপোনাৰ প্ৰতিবেশীৰ মাজত কোনো কথাক লৈ বিবাদ হ'ব পাৰে। গতিকে মেকুৰীয়ে আপোনাৰ ঘৰত কাজিয়া কৰিলে আপুনি সাৱধান আৰু সতৰ্ক হৈ যাব। যদি পৰিয়ালৰ সদস্য বা প্ৰতিবেশীৰ মাজত সঁচাই তেনে পৰিস্থিতিৰ উদ্ভৱ হয়, তেন্তে আপুনি সেই সময়ত শান্ত থাকিব। পৰিয়ালৰ সদস্য বা প্ৰতিবেশী আপোনাক কিবা ক'লেও তাৰ উত্তৰ নিদিব। নিজকে নিয়ন্ত্ৰণ কৰি শান্ত থাকিবলৈ যত্ন কৰিব। এই সাৱধানতা বজাই চলিলে কাৰো লগত আপোনাৰ বিবাদ নহ'ব আৰু মেকুৰীৰ পৰা পোৱা এই সংকেতৰ সহায়ত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰা আপুনি বাচিব পাৰিব। নম্বৰ 3, মেকুৰী
মেকুৰীয়ে ৰাস্তা কাটি যোৱা। আপুনি যদি কিবা কামত কৰবালৈ গৈ থকাৰ সময়ত মেকুৰীয়ে ৰাস্তা কাটে, অৰ্থাৎ আপোনাৰ সন্মুখেৰে মেকুৰী পাৰ হৈ যোৱা দেখা পায়, তেন্তে আপুনি যি উদ্দেশ্যলৈ গৈছিল সেই উদ্দেশ্য সফল হোৱাৰ সম্ভাৱনা খুব কম থাকে। আপোনাৰ লগত বেয়া কিবা ঘটনাও ঘটিব পাৰে। এইটো এটা অশুভ লক্ষণ বুলি গণ্য কৰা হয়। কিন্তু আপুনি শংকিত নহয়, এই সংকেতক পজিটিভলি ল'ব পাৰিলে আপোনাৰ বাবে খুবেই ভাল। কৰবালৈ গৈ থকাৰ সময়ত মেকুৰীয়ে ৰাস্তা কাটি পাৰ হৈ গলে আপুনি শংকিত নহব, কাৰণ মেকুৰীয়ে এই সংকেতৰ জৰিয়তে আপোনাক সতৰ্ক কৰি দিছে যে আপোনাৰ লগত কিছু অপ্ৰীতিকৰ ঘটনা ঘটাৰ আশংকা আছে। গতিকে আপুনি সাৱধান হোৱাটো খুবেই প্ৰয়োজন। পাৰিলে আপুনি ঘৰলৈ উভতি অহাটোৱেই মংগলদায়ক। অৱশ্যে বহু জৰুৰী কাম থাকিলেতো আপুনি যাবই লাগিব। তেনে ক্ষেত্ৰত আপুনি সেই স্থানতে ৰৈ 19 বাৰ উশাহ ল'ব। গণি গণি 19 বাৰ উশাহ লোৱাৰ পিছত ঈশ্বৰক স্মৰণ কৰিব। আপোনাৰ লগত যদি পানী থাকে তেন্তে পানী অলপ খাই ল'ব। তাৰ পিছতেই সেই স্থানৰ পৰা আগুৱাই যাব। এনে কৰিলে আপোনাৰ যি ক্ষতি বা বিপদ ঘটনাৰ আশংকা আছিল সেই আশংকা দূৰ হ'ব। আপুনি নিৰাপদে গন্তব্যস্থান উপস্থিত হ'বলৈ সক্ষম হ'ব। নম্বৰ 4, মেকুৰীয়ে ঘৰত মন মাৰি বহি থকা। কেতিয়াবা আপুনিও ঘৰত মেকুৰীয়ে মন মাৰি বহি থকা দেখা পাব পাৰে। এই লক্ষণ দেখিলেও আপুনি সাৱধান হৈ যাব। এইটো শুভ লক্ষণ বুলি গণ্য কৰা নহয়, এইটো এটা অশুভ লক্ষণ। কেৱল মেকুৰীয়ে নহয়, ঘৰখনত থকা যিকোনো প্ৰাণীয়ে মন মাৰি বহি থকাটো শুভ লক্ষণ নহয়। সাধাৰণতে মেকুৰীয়ে কেতিয়াও মন মাৰি মানুহৰ ওচৰত বহি নাথাকে। মনে মনে ঘৰৰ ভিতৰত সোমাই কিবা খাবলৈ পালে খাই বৈ আঁতৰি যায়। কিন্তু যদি কেতিয়াবা মেকুৰীয়ে আপোনাৰ ঘৰত কোনো স্থানত মন মাৰি বহি থকা আপুনি যদি দেখা পায়, তেন্তে সোনকালে তাক তাৰ পৰা দূৰ কৰি পঠিয়াওক আৰু অলপো দেৰি নকৰি আপোনাৰ ঘৰৰ মন্দিৰ বা প্ৰাৰ্থনা ঘৰত ভগৱানৰ সন্মুখত হাতযোৰ কৰি এইদৰে প্ৰাৰ্থনা কৰিব যে, হে ভগৱান, মোৰ জীৱনলৈ যি বিপৰ্যয় নামি অহাৰ সম্ভাৱনা আছে সেই সম্ভাৱনা তুমি দূৰ কৰা। সকলো বিপদ বিঘিনিৰ পৰা মোক ৰক্ষা কৰা। এইদৰে প্ৰাৰ্থনা কৰিলে আপোনাৰ ওপৰত যি দুৰ্ভাগ্য লগ দিবলগীয়া আছিল সেইখিনি ভগৱানৰ কৃপাত দূৰ হৈ পৰিব। নম্বৰ 5, সপোনত মেকুৰী দেখা। প্ৰিয় দৰ্শক, সপোনত মেকুৰী দেখাটো খুবেই শুভ সংকেত বুলি গণ্য কৰা হৈছে। যদি আপুনি সপোনত মেকুৰী দেখা পায় আৰু মেকুৰীয়ে শান্তভাৱে বিচৰণ কৰি থকা দেখা পায়, মেকুৰীয়ে কৰবাত বহি থকা দেখে বা যিকোনো অৱস্থাত যদি মেকুৰীক সপোনত দেখে, তেন্তে সেয়া আপোনাৰ বাবে শুভ লক্ষণ বুলি গণ্য কৰা হয়। কিন্তু সপোনত মৃত্যু হোৱা বা মৰা মেকুৰী দেখা পোৱাটো অশুভ বুলি ধৰা হয় বা সপোনত মেকুৰীয়ে কাজিয়া। নম্বৰ 6, ঘৰত মেকুৰীয়ে পোৱালি জন্ম দিয়া। যদি আপোনাৰ ঘৰত মেকুৰীয়ে পোৱালি জন্ম দিয়ে, তেন্তে আপুনি নিজকে ভাগ্যৱান বুলি ভাবিব পাৰে, কাৰণ মেকুৰীয়ে ঘৰত পোৱালি জন্ম দিয়াটো খুবেই শুভ বুলি বিশ্বাস কৰা হয়। ইয়াৰ অৰ্থ হৈছে আপুনি দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিছে। সেই দিন ধৰি আপোনাৰ ভাগ্য পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ ভাল সময় আৰম্ভ হ'ব। দিনক দিনে আপোনাৰ ঘৰখন উন্নতিৰ দিশে গতি কৰিব। গতিকে যদি আপোনাৰ ঘৰত মেকুৰীয়ে পোৱালি জন্ম দিয়ে, তেন্তে সেই মেকুৰীক কেতিয়াও ঘৰৰ পৰা ভুলতো খেদি নপঠিয়াব। মেকুৰীজনীৰ লগতে পোৱালিকেইটাৰ যিমান পাৰে সিমান যত্ন ল'ব। তেতিয়া মা লক্ষ্মী আপোনাৰ প্ৰতি অধিক প্ৰসন্ন হ'ব। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰতো যদি মেকুৰীয়ে কেতিয়াবা পোৱালি জন্ম দিছিল, তেন্তে কমেণ্টত আপুনি সম্পূৰ্ণ শ্ৰদ্ধাৰে জয় মা লক্ষ্মী বুলি অৱশ্যে লিখিব। নম্বৰ 7, ৰাতিপুৱাই ঘৰলৈ মেকুৰী আগমন হোৱা। সাধাৰণতে মেকুৰীয়ে সদায় মনে মনে ঘৰলৈ আহি জল বা গাখীৰ পান কৰি নাইবা আন কিবা বস্তু খাই গুচি যায়। কিন্তু আপুনি যেতিয়া ৰাতিপুৱা শুৱাৰ পৰা উঠিয়েই ঘৰত মেকুৰী দেখা পাব বা আপোনাৰ ঘৰলৈ মেকুৰীৰ আগমন ঘটা দেখিব, তেতিয়া আপুনি নিজকে ভাগ্যৱান বুলি ভাবিব। কাৰণ সেই সংকেতে এইটোৱে বুজায় যে আপোনাৰ ওপৰত দেৱ দেৱীৰ আশীৰ্বাদ আৰম্ভ হৈছে। দেৱ দেৱী আপোনাৰ প্ৰতি প্ৰসন্ন হৈছে আৰু আপোনাৰ ঘৰখনৰ চৌদিশে ইতিবাচক শক্তিৰ সঞ্চাৰ ঘটিছে। এনে সংকেত পোৱাৰ পিছত আপুনি আপোনাৰ জীৱনত ভাল নম্বৰ 8, মেকুৰীয়ে ঘৰত মাংসৰ টুকুৰা পেলাই থৈ যোৱা। আপুনিও নিশ্চয় জানে যে মেকুৰী হৈছে এবিধ সৰ্বভোজী প্ৰাণী। যদি মেকুৰীয়ে আপোনাৰ ঘৰলৈ আহি মাংসৰ টুকুৰা পেলাই থৈ যায়, সেয়া লাগিলে যি মাংসই নহওক, আপোনাৰ ঘৰত মেকুৰীয়ে মাংসৰ টুকুৰা পেলাই থৈ যোৱাটো
ঘৰখনৰ বাবে এটা অশুভ লক্ষণ। এই সংকেত পালে বুজিব যে আপোনাৰ ঘৰখনলৈ কিবা ডাঙৰ বিপদ আহিব পাৰে। আপোনাৰ ঘৰখনত কিবা এটা বেয়া ঘটনা ঘটাৰ এয়া এক সংকেত বুলি ধৰি ল'ব পাৰে। আপোনাৰ পৰিয়ালৰ কোনো সদস্য জটিল ৰোগত আক্ৰান্ত হ'ব পাৰে। এনে সংকেত পালে আপুনি আৰু আপোনাৰ পৰিয়াল সাৱধান হৈ যাব আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিজকে সদায় প্ৰস্তুত ৰাখিব। নম্বৰ 9, মেকুৰীয়ে কন্দা। প্ৰিয় দৰ্শক, কুকুৰে কন্দাটো যিদৰে অশুভ, ঠিক একেদৰেই মেকুৰীয়ে কন্দাটো অশুভ বুলি গণ্য কৰা হয়, কাৰণ কুকুৰ বা মেকুৰীয়ে আগতীয়াকৈ কোনো বিপদ বা নেতিবাচক শক্তিক চিনাক্ত কৰিব পাৰে আৰু এনে অপশক্তিক দেখিলেই বা বিপদৰ উমান পালেই কুকুৰ বা মেকুৰীয়ে কান্দিবলৈ আৰম্ভ কৰে। যদি আপুনি ঘৰত মেকুৰীয়ে কন্দা দেখে তেন্তে সোনকালে মেকুৰীটোক ঘৰৰ পৰা আঁতৰাই পঠিয়াব। এনে কৰিলে আপোনাৰ ঘৰলৈ আহিবলগীয়া সকলো অশুভ শক্তিয়ে নিজৰ ৰাস্তা সলনি কৰিব। কিন্তু মনত ৰাখিব, কান্দি থকা মেকুৰীটোক আঁতৰাইহে পঠিয়াব। মেকুৰীটোক ভুলতো প্ৰহাৰ নকৰিব, কাৰণ সেই মেকুৰীটোৱে আপোনাক সতৰ্কহে কৰিছে। প্ৰিয় দৰ্শক, এয়াই আছিল মেকুৰীয়ে দিয়া 9টা শুভ আৰু অশুভ লক্ষণ। এই লক্ষণ আপুনি বুজিব পাৰিলে আপোনাৰ ঘৰত কি ঘটিবলৈ গৈ আছে সেই কথা বুজি আপোনাৰ লগত ঘটিবলগীয়া সকলো বেয়া পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰিব। লগতে আপোনাৰ বেয়া সময়ক ভাল সময়লৈ পৰিৱৰ্তন কৰিব পাৰিব। প্ৰিয় দৰ্শক, আপোনাক যি সংকেতৰ কথা ইতিমধ্যে প্ৰকাশ কৰিলো তাৰ ভিতৰত কোনটো সংকেত আপুনি পাইছিল সেই কথা কমেণ্টত উল্লেখ কৰিব বুলি আশা ৰাখিলো। লগতে বাস্তুশাস্ত্ৰৰ সৈতে সম্পৰ্ক থকা এই কথাখিনিয়ে অনাগত সময়ত আপোনাক যদি অলপ হ'লেও উপকৃত কৰিব বুলি ভাবিছে তেন্তে এতিয়াই আন 10জনকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।